নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আৰু মাত্ৰ 72 ঘণ্টাৰ পিছতেই হাজাৰ হাজাৰ নিবনুৱাৰ মুখত বিৰিঙিব হাঁহি কিয়নো ৰাজ্য চৰকাৰে হাজাৰ হাজাৰ নিবনুৱাক দিব 1 লাখ টকা যদি আপুনি সিএম ট্ৰিপল আঁচনিত আবেদন কৰিছিলে তেন্তে আপুনি লাভ কৰিব 1 লাখ টকা প্ৰতিগৰাকী নিবনুৱাই লাভ কৰিব এই সুবিধা গতিকে মাত্ৰ 6 ফেব্ৰুৱাৰী দিনটো মনত ৰাখক আৰু মাত্ৰ 72 ঘণ্টাৰ পিছতেই হাজাৰ হাজাৰ নিবনুৱাৰ একাউণ্টত সোমাব 1 লাখ টকা এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কি কৈছে এই ক্ষেত্ৰত সবিশেষ লৈ হোৱাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইমে বিগ ব্ৰেকিং অপেক্ষাৰ অন্ত আৰু মাত্ৰ 72 ঘণ্টা অপেক্ষাৰ অন্ত পৰিছে আৰু মাত্ৰ 72 ঘণ্টা ৰাজ্যৰ নিবনুৱাৰ মুখত বিৰিঙিব হাঁহি প্ৰতিগৰাকী নিবনুৱাৰ মুখত হাঁহি বিৰিঙিব ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ একাউণ্টত সোমাব 1 লাখ টকা গতিকে ভাল খবৰ প্ৰতিগৰাকী নিবনুৱাৰ কাৰণে সাজু কৰা হৈছে হিতাধিকাৰীৰ তালিকা আপুনি কেনেকৈ লাভ কৰিব এই টকা সবিশেষ মুখ্যমন্ত্ৰীয়ে ক'ব তাৰ পূৰ্বে এই বাতৰিটো চাই লওক ৭৫,০০০ যুৱকে চৰকাৰৰ পৰা 2 লাখ টকা দিব আৰু তাৰেই প্ৰথম কিস্তি দিব 1 লাখ টকা 6 ফেব্ৰুৱাৰীত চৰকাৰে 1 লাখ টকা দিব প্ৰথম কিস্তিৰ 1 লাখ টকা লাভ কৰিব নিবনুৱাসকলে প্ৰথম কিস্তিৰ 1 লাখ টকা লাভ কৰিব প্ৰতিগৰাকী নিবনুৱাই 15 ফেব্ৰুৱাৰী পৰ্যন্ত এই ধন দিয়া হ'ব গতিকে আপুনি যদি নিবনুৱা তেন্তে আপুনিও লাভ কৰিব এই 1 লাখ টকা সিএম ট্ৰিপল আঁচনিত আবেদন কৰা যুৱক যুৱতীয়ে শীঘ্ৰেই লাভ কৰিব ধন 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ আৰম্ভ হ'ব প্ৰতিগৰাকী নিবনুৱাই লাভ কৰিব 1 লাখ টকা প্ৰথম কিস্তি এয়া তাৰ পিছত যদি আপুনি 1 লাখ টকা সঠিক কামত ব্যৱহাৰ কৰে তাৰ উপৰিও আৰু 1 লাখ দিয়া হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে বৰ্তমান সময়ত ডাঙৰ খবৰ ভাল খবৰ আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাই লাভ কৰিব এই সুবিধা বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে যদি আপুনি চাকৰি লাভ কৰা নাই ঘৰতে বহি আছে তেন্তে আপোনাকো চৰকাৰে এই সুবিধা প্ৰদান কৰিব মুঠতে আপুনি এনেই থাকিব নালাগে চৰকাৰৰ পৰা এই টকা লাভ কৰিব প্ৰতিগৰাকী নিবনুৱাৰ মুখত হাঁহি বিৰিঙিব এক আশাৰ ৰেঙনি আহিব কিয়নো প্ৰতিগৰাকী নিবনুৱাই ঘৰত বহি থাকে ব্যৱসায় আৰম্ভ কৰিব বিচাৰে কিন্তু পুঁজিৰ অভাৱত নিজৰ ধনৰ অভাৱত ব্যৱসায় আৰম্ভ কৰিব নোৱাৰে আৰু সেই সকলৰ কাৰণে চৰকাৰে এই বৃহৎ সুবিধা দিছে প্ৰথম কিস্তিত 1 লাখ টকা দিব আৰু তাৰ পিছতে লাভ কৰিব আৰু 1 লাখ টকা 2 লাখ টকা লাভ কৰিব পূৰ্বতে যিসকলে 1 লাখ টকা পাইছিলে তেওঁলোকেও কিন্তু আৰু 1 লাখ টকা পাব যিসকলে পূৰ্বতে 1 লাখ টকা পালে তেওঁলোকেও কিন্তু আকৌ পাব 1 লাখ টকা গতিকে ভাল খবৰ আপুনি এতিয়াই আবেদন কৰিছিলে যদি এতিয়াই আপোনাৰ একাউণ্টটো আপডেট কৰক কেৱাইচি আপডেট কৰক একাউণ্ট সবিশেষ যিসমূহ কাম আছে বেংকলৈ নোযোৱাকৈ মোবাইলৰ জৰিয়তে সেইসমূহ কাম কৰিব পাৰিব গতিকে ঘৰতে বহি সেইসমূহ কাম এতিয়াই কৰি লওক কিয়নো ৰাজ্য চৰকাৰে বৃহৎ সুবিধা দিছে বৃহৎ অফাৰ দিছে প্ৰতিগৰাকী নিবনুৱাক যদি আপুনি চাকৰি লাভ কৰা নাই ঘৰতে বহি আছে বা কিবা এটা ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে চাকৰি কৰাৰ মন নাই তেন্তে আপুনিও লাভ কৰিব এই সুবিধা মাত্ৰ কি কৰিব লাগিব সিএম ট্ৰিপল আঁচনিত আবেদন কৰিব লাগিব আৰু 6 ফেব্ৰুৱাৰী মনত ৰাখক এই দিনটো যিসকলে পূৰ্বতে 1 লাখ টকা পাইছিলে বা এতিয়া আবেদন কৰিছে তেওঁলোকৰ কাৰণে ভাল খবৰ চাই লওক এই বাতৰিটো সকলোৰে মাজত বিলাই দিয়ক কিয়নো ৰাজ্য চৰকাৰে বৃহৎ অফাৰ দিছে বৃহৎ সুবিধা প্ৰদান কৰিছে গতিকে 1 লাখ টকা লাভ কৰিব যদি 1 লাখ টকা আপুনি ভাল কামত বিনিয়োগ কৰে বা ভাল কামত ব্যৱহাৰ কৰে তেন্তে আপুনি চৰকাৰৰ পৰা লাভ কৰিব আৰু ধন গতিকে আপুনি সৰু সৰু ব্যৱসায় আৰম্ভ কৰক বেছি ডাঙৰ ব্যৱসায় কৰাৰ প্ৰয়োজন নাই ৰাজ্য চৰকাৰে কৈছে সৰু সৰু ব্যৱহাৰ আৰম্ভ কৰক মহিলাসকলে কুকুৰা পালন কৰক গাহৰি পালন কৰক বিভিন্ন ধৰণৰ স্বাৱলম্বী হোৱাৰ পথ আছে পুৰুষসকলে খেতি কৰক সেইসমূহ কামৰ জৰিয়তেও আপুনি স্বাৱলম্বী হ'ব পাৰে গতিকে আপুনি 1 লাখ টকা চৰকাৰৰ পৰা পাব সেই 1 লাখ টকাটো ভাল কামত ব্যৱহাৰ কৰক নিশ্চয়কৈ 1 লাখ টকাটোৰ পৰা 2 লাখ টকা হ'ব সেই ধন আপুনি সোনকালে নাপাব বা লাভৰ যি ধন সেই ধনৰ কাৰণে আপুনি অপেক্ষা কৰিব লাগিব ব্যৱসায় এটা আৰম্ভ কৰিছে আপুনি যিয়ে নকৰক কিয় ব্যৱসায় এটা আৰম্ভ কৰক নিশ্চয় এমাহ দুমাহ 3 মাহ 6 মাহৰ পিছত সেই ধন দুগুণ হ'ব যাৰ জৰিয়তে আপুনি স্বাৱলম্বী হ'ব পাৰিব কষ্ট কৰিলে সকলো সম্ভৱ গতিকে আপুনি যদি চাকৰি পোৱা নাই বা চাকৰি কৰাৰ ইচ্ছা নাই তেন্তে আপুনি আবেদন কৰক চৰকাৰে দিব এই টকা গতিকে ভাল খবৰ ৰাজ্য চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে
আৰু বৰ্তমান ভাল খবৰ CM ট্ৰিপুল এ আঁচনিৰ আপুনি আবেদন কৰিব লাগিব কেনেকৈ আবেদন কৰিব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সবিশেষ কৈছে সকলো কথা আহি পৰিছে আপুনি আপোনাৰ গাঁও পঞ্চায়তৰ বা যদি কোনোবা সভাপতি আছে তেওঁৰ সৈতে যোগাযোগ কৰিব পাৰিব গতিকে ভাল খবৰ ৰাজ্যৰ বহু নিবনুৱাই লাভ কৰিছে এই সুবিধা গতিকে আপুনিও এই সুবিধা লাভ কৰিব নিশ্চয়কৈ টকাৰ কাৰণে বহু যুৱক যুৱতীয়ে বা বহু নিবনুৱা লোকে কিবা এটা কৰিব পৰা নাই টকা লাগে তেওঁলোকক ঘৰৰ পৰাও বেছি টকা নাই ঘৰৰ নিজৰ জমা পুঁজি নাই গতিকে যিসকলৰ জমা পুঁজি নাই বা ধন নাই তেওঁলোকৰ কাৰণে ৰাজ্য চৰকাৰে এই বৃহৎ সুবিধা গ্ৰহণ কৰিছে CM ট্ৰিপুল এ আঁচনিৰ জৰিয়তে 2 লাখকৈ টকা দিব প্ৰথম কিস্তিত 1 লাখ টকা তাৰ পিছত আৰু 1 লাখ টকা যদি আপুনি কিবা এটা ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে যদি আপুনি যুৱতী তেন্তে আপুনি বেছি নহয় কুকুৰা পোহক গাহৰি পালন কৰক সিলাই মেচিন কিনক বিভিন্ন ধৰণৰ স্বাৱলম্বী হোৱাৰ পথ আছে ৰাজ্য চৰকাৰে সকলোকে এই সুবিধা প্ৰদান কৰিছে ইতিমধ্যে ৰাজ্যৰ কেইবা লাখ মহিলা বা কেইবা লাখ যুৱকো এই আঁচনিৰ দ্বাৰা লাভান্বিত হৈছে ৰাজ্যৰ বিভিন্ন ইমূৰৰ পৰা সিমূৰলৈ সকলো ইয়াৰ দ্বাৰা লাভান্বিত হৈছে সকলোৱে ব্যৱসায় আৰম্ভ কৰিছে প্ৰথম পৰ্যায়ত সৰুকৈ আৰম্ভ কৰক বেছি ডাঙৰ কৰা দৰকাৰ নাই সৰুকৈ ব্যৱসায়টো আৰম্ভ কৰক সৰুৰ পৰাই আপোনাৰ ব্যৱসায় ডাঙৰ হ'ব ডাঙৰ হোৱাৰ পিছতে আপুনি এটা এষ্টাব্লিছ ব্যৱসায় আৰম্ভ কৰিব পাৰিব বা প্ৰতিষ্ঠা কৰিব যাৰ জৰিয়তে আপুনি চাকৰি কৰাৰ প্ৰয়োজন নহ'ব চাকৰিৰ পিছত দৌৰি থাকিও যদি আপোনাৰ আমনি লাগিছে বা চাকৰি কৰাৰ ইচ্ছা নাই তেন্তে আপুনি ব্যৱসায় আৰম্ভ কৰক ব্যৱসায় ভালদৰে আৰম্ভ কৰক চৰকাৰে পইচা দিছে আপুনি মাত্ৰ আইডিয়া লগাওক কেনেকৈ ব্যৱসায় কৰিব কি ব্যৱসায় কৰিব কেনেকৈ আপুনি বজাৰত আপোনাৰ ব্যৱসায়টো দখল কৰিব সেইসমূহ আইডিয়া লগাওক তাৰ পিছতেই আপুনি মাত্ৰ কেইমাহমানৰ পিছতে ইয়াৰ ফল লাভ কৰিব গতিকে ৰাজ্য চৰকাৰে প্ৰতিগৰাকী নিবনুৱালৈ এই সুবিধা দিছে মাত্ৰ 6 ফেব্ৰুৱাৰী দিনটোত 1 লাখ টকা পাব সকলোৱে কেনেকৈ পাব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সবিশেষ ক'ব আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীয়ে কি কৈছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জায়গা শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জায়গা শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জায়গা শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত
1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি। আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব?
যাৰ জৰিয়তে ৭৫,০০০